নমস্কাৰ, আজি হৈছে 25 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। কাশ্মীৰৰ পেহেলগামত হোৱা আক্ৰমণকাৰী কোন আছিল? আহি গ'ল বিগ আপডেট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ যে 2জন কাশ্মীৰী আৰু 3 পাকিস্তানী আছিল পেহেলগামৰ নৃশংস আক্ৰমণত। এই আক্ৰমণত 5জন জড়িত আছিল, যাৰ পৰা 2জন কাশ্মীৰী আৰু 3জন পাকিস্তানী আছিল। পাকিস্তানলৈ গৈ প্ৰশিক্ষণ লৈছিল কাশ্মীৰী যুৱকে। ভাবক কিমান ভয়ংকৰ, নিজৰে দেশৰ মানুহ জড়িত এই ঘটনাত। এটা দুৰ্ভাগ্যজনক কথা। আৰু আসিফ ৰাজা, যাৰ কোড নাম হৈছে মুছা, পাকিস্তানী সন্ত্ৰাসবাদী। লগতে সুলেমান শ্বাহ, যাৰ কোড নাম হৈছে ইউনাছ, সেই জোৱানেও হৈছে পাকিস্তানী সন্ত্ৰাসবাদী। লগতে আবু তালহা, কোড নাম হৈছে আসিফ, তেওঁ হৈছে পাকিস্তানী সন্ত্ৰাসবাদী। লগতে আৰু জম্মু কাশ্মীৰী যুৱক 2জন আছিল, ক্ৰমে আদিলগুৰি আৰু এহছান। আদিলগুৰি আনন্দনগৰ বিজবেহৰা অঞ্চলৰ বাসিন্দা আৰু 2018 চনত পাকিস্তান গৈছিল আদিলগুৰিয়ে। আৰু এহছান পুলৱামাৰ বাসিন্দা আছিল, যিও 2018 চনত গৈছিল পাকিস্তানলৈ। 2জন যুৱকে গৈছিল পাকিস্তানলৈ কাশ্মীৰৰ পৰা। আৰু এই 2জন কাশ্মীৰীয়ে পাকিস্তানৰ পৰা প্ৰশিক্ষণ লৈ আহি খুপনি পুতিছিল কাশ্মীৰত, অৰ্থাৎ নিজৰ দেশতেই। আৰু এই কাশ্মীৰৰ সময়তে সংঘটিত হ'বলৈ পালে জঘন্য আক্ৰমণটো। 2024 চনত পুঞ্চত ভাৰতীয় বায়ু সেনাৰ IAF কাফলিত কৰা আক্ৰমণতো অংশগ্ৰহণ কৰিছিল এই 2 জোৱানে। আৰু আক্ৰমণ কৰা ঠাইত কোনো CCTV নাছিল বুলিও জনাইছে। আক্ৰমণৰ পাছত পীৰ পাঞ্জালাৰ উচ্চ পৰ্বতেৰে পলাই যোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে। আৰু 20 বছৰত এই অঞ্চলত হোৱা সৰ্ববৃহৎ সন্ত্ৰাসী আক্ৰমণ আছিল এই আক্ৰমণটো, অৰ্থাৎ পেহেলগামৰ আক্ৰমণটো। আৰু তৎপৰতাৰে কাম আৰম্ভ কৰি দিছে ইণ্ডিয়ান আৰ্মিয়ে ইতিমধ্যে। বেয়া সময় আৰম্ভ হৈ গ'ল এতিয়া পাকিস্তানৰ। নাতি বহু প্ৰজন্মলৈকে মনত থকাকৈ ভয়াৱহ হ'ব ভাৰতৰ প্ৰত্যুত্তৰ। এনেদৰে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। আমি খবৰটো জনাইছোঁ আমাৰ সমুদ্ৰ দৰ্শকক যে পাকিস্তানক শিক্ষা দিবলৈ আকাশ মাৰ্গেৰে চলিল মাৰাথান অভিযান। পেহেলগামত হোৱা আক্ৰমণকাৰী কোন আছিল? আহি গ'ল বিগ আপডেট। আমি সবিশেষ জনাইছোঁ দৰ্শকক যে 2জন কাশ্মীৰী আছিল আৰু 3জন পাকিস্তানী আছিল পেহেলগামৰ নৃশংস আক্ৰমণটোত। আৰু এই আক্ৰমণত 5জন জড়িত আছিল, যাৰ পৰা 2জন কাশ্মীৰী আৰু 3জন পাকিস্তানী সেনা আছিল। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। কাশ্মীৰৰ পেহেলগাম অঞ্চলত হোৱা ভয়ংকৰ কাণ্ডক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। প্ৰতিশোধ বিশ্বই দেখিব, মাটিৰ লগত মিলিব পাকিস্তান। এনেদৰে বিস্ফোৰক মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মাটিৰ লগত মিলি যাব শত্ৰু। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা ক'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ দুঃসাহস কৰিলে। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেশে কল্পনাতীত শাস্তি পাব। এনেকুৱা শাস্তি দিম বিশ্বই দেখিব। আৰু ভাৰতৰ শত্ৰুক মাটিৰ লগত মিলাই দিয়াৰ সময় আহি গ'ল বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সন্ত্ৰাসবাদীৰ পোহপাল দিয়াসকলক কঁকাল ভাঙি দিব বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু 140 কোটি জনতাই যি ইচ্ছা কৰিছে তাকে হ'ব। পৃথিৱীৰ পৰা চীন মোকাম নাইকিয়া কৰি দিম পাকিস্তানৰ। এনেদৰে মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু ন্যায়ৰ বাবে যিকোনো পৰ্যায়লৈ যাব ভাৰতবৰ্ষ আৰু সমগ্ৰ দেশ এক হৈ আছে এই যুঁজত। মাটিৰ লগত মিলি যাব শত্ৰু, অৰ্থাৎ পাকিস্তানক মাটিৰ লগত মিলাই দিয়াৰ কথা কৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা ক'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ভাৰতবাসীৰ বাবে এক দুখবৰ। দেশৰ বাবে প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল ঝণ্টু আলী শ্বেখ। দেশৰ বাবে প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল ঝণ্টু আলী শ্বেখ। উধমপুৰত হোৱা ভাৰতীয় সেনাৰ প্ৰথমটো এনকাউণ্টাৰৰ সময়ত প্ৰাণ আহুতি দিলে ঝণ্টুৱে। বীৰ জোৱান ঝণ্টু আলী শ্বেখ যুদ্ধংদেশী ৰূপত নামি পৰিছিল অপাৰেশ্যনত। আৰু উধমপুৰত বসন্তগড় অঞ্চলত ঝণ্টুৰ শেষ নিশ্বাস ত্যাগ। যোৱা নিশাৰ পৰা মাৰাথন অভিযান এক্টিভ আছিল সেনাৰ দলত ঝণ্টু আলী শ্বেখ। আৰু সেই বীৰ শ্বহীদ ঝণ্টু আলী, তোমাক চেলুট। সমগ্ৰ ভাৰতবাসীয়ে চেলুট জনাইছে ঝণ্টু আলী শ্বেখক। দেশবাসীয়ে
অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা জনাইছে ঝণ্টু আলী শ্বেখক আৰু দেশৰ বাবে প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল ঝণ্টু আলী শ্বেখ। উধামপুৰত হোৱা ভাৰতীয় সেনাৰ প্ৰথমটো এনকাউণ্টাৰৰ সময়ত প্ৰাণ আহুতি দিলে ঝণ্টুৱে। বীৰ জোৱান ঝণ্টু আলী শ্বেখ যুদ্ধংদেশী ৰূপত নামি পৰিছিল অপাৰেশ্যনত। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমুদ্ৰক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে 3খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ 10,000 টকা। বানপানীৰ আগতেই লাভ কৰিব 10,000 টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত 10,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ 10,000 টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব 25 আৰু 50,000 টকা। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদ্ৰকক। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। 1 মে'ৰ পৰাই ফাষ্টেগ ব্যৱহাৰৰ সলনি GNSSৰ ব্যৱস্থা আহিব। প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। অহা 1 মে'ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নিয়ম বলবৎ হ'ব আৰু বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা কিলোমিটাৰ ভিত্তিত মাচুল কৰ্তন কৰা হ'ব অহা 1 মে'ৰ পৰাই। আৰু ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাচুলে কোনো ব্যক্তিয়ে চলাব নোৱাৰিব বাহন। অহা 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। খবৰটো জনাইছোঁ যে অহা 1 মে'ৰ পৰা ফাষ্টেগ ব্যৱস্থাৰ সলনি GNSS ব্যৱস্থা আহিব আৰু প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু ইয়াৰ দ্বাৰাই প্ৰতিখন বাহনত কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। আৰু 1 মে'ৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত আপুনি ভৰিব লাগিব মাচুল। আহিছোঁ আন এক খবৰৰ মাজলৈ। জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইক, নিহত কেইবাটাও পাকিস্তানী দুৰ্বৃত্ত। উধামপুৰত সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰ ভাৰতীয় সেনাৰ। বসন্তগড় অটব্য অৰণ্যত লুকাই আছিল সন্ত্ৰাসবাদীকেইটা। ভাৰতীয় সেনাৰ অভিযানত নিহত পাকিস্তানী সন্ত্ৰাসবাদী। নিশা ভাৰত চৰকাৰৰ বৈঠকৰ পিছতেই অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই। এটা সন্ত্ৰাসবাদীক চিনাক্ত কৰি হত্যা কৰা হ'ব। কোনোপধ্যেই হাৰি নাযায় পেহেলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদী। কিছু সময় পিছতেই চলিব চাৰ্জিকেল ষ্ট্ৰাইক পাকিস্তানৰ ওপৰত আৰু উধামপুৰত সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰ ভাৰতীয় সেনাৰ। বসন্তগড় অটব্য অৰণ্যত লুকাই আছিল সন্ত্ৰাসবাদীকেইটা। ভাৰতীয় সেনাৰ অভিযানত নিহত পাকিস্তানী সন্ত্ৰাসবাদী। নিশা ভাৰত চৰকাৰৰ বৈঠকৰ পিছতেই অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই।